নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰবাৰ স্বাগতম জনাইছোঁ আমাৰ এই ইউটিউব চেনেললৈ। বন্ধু বান্ধৱীসকল, আজিৰ ভিডিঅ'ত আমি এটা ডাটা এন্ট্ৰি অপাৰেটৰ চাকৰিৰ বিষয়ে আলোচনা কৰিম। যদি আপোনালোকে চাকৰি বিচাৰি আছে তেনেহ'লে নিশ্চয়কৈ আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিব বুলি আশা কৰিলোঁ, কিয়নো আমি ডেইলি নতুন চাকৰিৰ বিষয়ে জনাই থাকোঁ আৰু কেনেকৈ আপোনালোকে আবেদন কৰিব, লাষ্ট ডেট কেনেকুৱা, গোটেই কথাবোৰ আমি আমাৰ ভিডিঅ'টোতে আলোচনা কৰোঁ। কেনেকৈ আপোনালোকে চাকৰিবোৰত আবেদন কৰিব পাৰিব, আমাৰ চেনেলৰ লগত জড়িত হৈ থাকিলে গোটেই কথাবোৰ গম পাই থাকিব। এতিয়া আমি ভিডিঅ'টো আৰম্ভণি কৰোঁ। এইখন হ'ল আপোনালোকৰ এডভাৰটাইজমেণ্ট আৰু এইটো চিৰাং ডিষ্ট্ৰিক্টৰ বাবে চাকৰিটো হোম এণ্ড পলিটিকেল ডিপাৰ্টমেণ্টত চাকৰি খালী হৈছে। পদটোৰ নাম আছে ডাটা এন্ট্ৰি অপাৰেটৰ। টোটেল পদ আছে 2টা আৰু পাৰ মাহত আপোনালোকক 10,000কৈ দৰমহা দিয়া হ'ব আৰু এলিজিবিলিটি মিনিমাম আপোনালোকে HS পাছ হ'ব লাগিব, লগতে ডিপ্ল'মা আৰু কম্পিউটাৰ চাৰ্টিফিকেট থাকিব লাগিব। সেল্ফ এটাষ্টেড কপি এটা লাগিব, লগতে মাৰ্কশ্বিট লাগিব আৰু কম্পিউটাৰ চাৰ্টিফিকেটখন লাগিব আৰু এজ প্ৰুফখন লাগিব, এমপ্লয়মেণ্ট এক্সচেঞ্জ ৰেজিষ্ট্ৰেশ্যন চাৰ্টিফিকেটখন লাগিব, লগতে যদি আপোনালোক কাষ্ট চাৰ্টিফিকেট আছে তেনেহ'লে সেইখন আপোনালোকে জমা দিব লাগিব আৰু গোটেইকেইটা জেৰক্স কপি এটা জমা দিব লাগিব সেল্ফ এটাষ্টেড। আৰু আবেদনৰ অন্তিম তাৰিখ হ'ল 25 আগষ্ট। প্ৰথমতে আপোনালোকৰ ভাইভা এটা লোৱা, তাৰপিছত আপোনালোকৰ এটা টাইপিং টেষ্ট লোৱা হ'ব। তেনেহ'লে বন্ধু বান্ধৱীসকল, এইখনেই আছিল এডভাৰটাইজমেণ্ট। যদি আপোনালোকৰ ইয়াত কিবা কনফিউজন আছে তেনেহ'লে নিশ্চয়কৈ তলত কমেণ্ট কৰি সুধিব। আজিলৈ ইমানখিনিয়ে, পুনৰ আপোনালোকক নতুন ভিডিঅ' এটা লগ পাম। ধন্যবাদ, জয় অসম।